জুলি তাৰমানে যাবলৈ ওলাইছো আৰু ন মোৰ যে মনটোহে বেয়া লাগিছে আৰু পাই ছোৱালীকেইজনী আহিলি এসপ্তাহ থাকিলি এতিয়া এসপ্তাহ থাকি আৰু ঘৰলৈ যাব লৈছো ঘৰটো বৰ ঠাণ্ডা ঠাণ্ডা লাগিব পাই তহঁতে থকাৰ কাৰণে অকণমান ভাল লাগি আছিলে এতিয়া গুচি যাব লৈছো বিহুলৈকে থকা হ'লে হৈ যায় মইনো বাইদেউৰ লগত কথা পাতিলো হ'লে নহয় তই আকৌ নাথাকো বুলি কৈছ বিহু নাথাকো বুলি কৈছে থকা হ'লে ভাল লাগিলে হয় বাৰু এতিয়া যাব ওলাইছ মই নৰখাওঁ বাৰু যা ঘৰতো দৰকাৰ হয় নহয় বাৰু বিহু বুলি এতিয়া তহঁতক কিনো দিওঁ তহঁত দুইজনীৰ কাৰণে এই ঘৰতে মেখেলা লগাইছিলো যে দুইজনীকে দুখন মেখেলা দিছো আৰু বেলেগ আকৌ দিবলগীয়া একো নাই যে মাহী তুমিও যে আৰু কি কাৰণে এইবোৰ দিব লাগিছে তুমি ইমানবোৰ পিঠা পনা বনাই মেলি দি পঠিয়াইছা সেইবোৰচোন হ'বই বিহু বুলি আকৌ বেলেগকে কিবা কাপোৰ দিব লাগে বুলি কথা নাই নহয় আৰু মাহী তুমি এনেকৈ মন চন বেয়া নকৰিবা আকৌ মোৰো মনটো বেয়া লাগিব নহয় মইতো ইয়াত থাকিবলৈ বিচাৰিছিলো আৰু দুদিনমান থাকিব পাৰিলো হয় কিন্তু পিহুজনী নাথাকে নহয় তাই আকৌ ঘৰত মাকে মাতি আছে বিহু বুলি ঘৰতো কাম ওলাই যায় সেইকাৰণে এতিয়া উপায় নাই যাবলৈ ওলাইছো তুমি এনেই মন চন বেয়া নকৰিবা তুমি যাবা আকৌ মাহী আমাৰ ঘৰলৈ মইতো আহিলোৱে মা আহিব নোৱাৰিলে হয় বাৰু কিন্তু তুমি যাবা তুমি গ'লে মানে আকৌ তোমাৰ লগতে মই গুচি আহিম দেই এতিয়া মন চন বেয়া কৰি নাথাকিবা যোৱাৰ সময়ত আকৌ নহ'লে মোৰো যাবলৈ মন নাযাবই লাগিলে হয় বাৰু বিহু এতিয়া সময় ঘৰত নাথাকিলেও দিগদাৰী হয় নহয় তহঁতৰ দুইজনীয়ে দিগদাৰী হ'ব বাৰু এতিয়া কৰিবিনো কি যাবতো লাগিবই যদি বিহু নোহোৱা হ'লে তেতিয়া মই ৰখাই থৈ দিলোঁ হয় পাই তহঁত দুজনী আহিলেই এসপ্তাহ থাকিলি যে সেইকাৰণে এতিয়া এসপ্তাহ থাকি যদি গুচি যাবলৈ বেয়া লাগিবই মনটো আৰু পুতুকণটোতো ঘৰত নাথাকেই ক'তনো যায় ইহে জানে আৰু অকলে অকলে গোটেই দিনটো ভালেই নালাগে ঘৰটোত অকলে অকলে থাকিবলৈ তহঁত থাকিছিলি কাৰণে ভাল লাগিছিলে এইটো কামো কৰিছিলোঁ এতিয়া গুচি গ'লে বেয়াই লাগিব ঠাণ্ডা ঠাণ্ডাই লাগিব পাই এইকেইদিন থাকিবলৈ বাৰু হ'ব দে মই ঘৰত বোৱাৰ কাৰণেহে দিছোঁ মেখেলা বেলেগ আকৌ দিবলৈ তহঁতৰ একোৱে নাই সেইকাৰণে মেখেলা কেইখনকে দিছোঁ ল পিহু লোৱা তোমাকো এখন দিছোঁ দেই ঘৰত বোৱা মেখেলা হয় অঁ ঠিক আছে হ'ব মাহী পিন্ধিম কিয় নিপিন্ধিম নো ঘৰত বোৱা মেখেলা পিন্ধি যে মোৰ বৰ ভাল লাগে সেইবোৰ ধুনীয়াকৈ মানে যেনেকৈ কোচবোৰ তেনেকৈ থাকে আকৌ এনেই কিনাবোৰ আকৌ পিন্ধিবলৈ মই বৰ অশান্তি পাওঁ কোচবোৰ নিমিলেই ঘৰত বোৱাবোৰহে ভাল লাগে বেছি মাহী হ'ব দিয়ক বিহু বুলি দিছে কাৰণে লৈছোঁ আৰু বোৱা মেখেলা মোৰ ভাল লাগে যে সেইকাৰণে থেংক ইউ দেই মাহী পিছে মাহী আপোনাকহে একো দিবলৈ নহ'ল পাই আমি ভাবিবলৈও নহ'ল নহয় এই জুলিজনীয়ে থকা কোনাকৈ মাতিলে মই কিবা এটা লৈ আহোঁ বুলি ক'লেও নহ'ল মানে এতিয়াহে বেয়া লাগিছে চবেই আমাক বিহু উপহাৰ দিছে আমি আকৌ কাকো একোৱেই দিব পৰা নাই হ'ব পিহু তোমালোকে আমাৰ ঘৰলৈ আহিছা এতিয়া আমাৰ ঘৰলৈ আহিছা আমিহে দিব লাগে বিহু উপহাৰ সেইকাৰণে মই দিছোঁ আকৌ এতিয়া মই যেতিয়া তোমালোকৰ ঘৰলৈ যাম তেতিয়া মোক বিহু উপহাৰটো তেতিয়াতে দি দিবা হয় নাই মোক কিন্তু উপহাৰটো লাগিব আকৌ মই নোলোৱাকৈ নাথাকোঁ দেই এতিয়া দিব নোৱাৰিছোঁ তেতিয়া দিব লাগিব বিহু নহ'লেও দিব লাগিব নে কি কোৱা বাৰু বোৱা মেখেলা ভাল লাগে ন অঁ ময়ো বাৰু বোৱা মেখেলা চাদৰ পিন্ধিয়ে ভাল পাওঁ কোচবোৰ দিলে মানে ধুনীয়াকৈ একদম লেপলপ মিলি থাকে নহয় এইবোৰ কিনা মেখেলা চাদৰবোৰ আকৌ কেতিয়াবা কিছুমান কাপোৰ একদম কোচটো নিমিলে কিবা কেনেকুৱা হৈ থাকে ভালেই নালাগে একদম ঘৰত বোৱাবোৰহে আৰাম লাগে পিন্ধি লোৱা এইখন তেতিয়াহ'লে ভাল লাগিছে নহয় মেখেলাখন জুলি ভাল লাগিছে নাই মেখেলাখন মই এইবাৰহে লগাইছোঁ আৰু দেই মেখেলা চাদৰ আনবাৰ মানে নলগাওঁ বৰ কষ্ট হয় নহয় এইবোৰ লগাবলৈ এইবাৰ ভাবিলোঁ বিহু বুলি লগাওঁচোন ঘৰত বোৱা মেখেলা চাদৰকে পিন্ধিম আৰু বিহু বুলি অঁ মাহী মেখেলাখন মোৰ বহুত পচন্দ হৈছে দিয়া বেগত ভালকৈ ভৰাই লওঁ পিহু তোৰখনো ভালকৈ বেগত ভৰাই লওঁ দেই নহ'লে আকৌ থাকি গ'লে মানে তাৰপিছত বিচাৰি ফুৰিবি বোৱা মেখেলা ক'ত গ'ল মাহী দিয়া বুলি মাহী হ'ব এতিয়া আমি ওলাই যাওঁ আৰু ন দিয়া মেখেলাখন সোনকালে ভৰাই লওঁ নহ'লে আকৌ বাছখন নাপাম নহয় কালি নিচিনাকৈ কালি আকৌ কেনেকৈ জানো দেৰি হৈ গ'ল মুখৰ আগৰ পৰা বাছখন গুচি গ'লগৈ পাই একদম ইমান বেয়া লাগিছে কালি যাবলৈ নাপালোঁ সেইকাৰণে এতিয়া যাওঁ আৰু জুলি পিহু তহঁতে যা আৰু তেতিয়াহ'লে দেই ভালকৈ যাবি আৰু সেই পুতুকণ যাব বাৰু তহঁতৰ লগত এই বাছ ৰখাই দিব কালি নিচিনা যাতে নহয় এতিয়া ওলাই যা আছে বাৰু সময় 15 মিনিট সময় আছে অকণমান আগতীয়াকৈ ওলাই গ'লে ভাল তাতে ৰৈ থাকিবি আৰু সেই নহয় ঘৰ পোৱাৰ পিছত দুইজনে ফোন কৰি জনাবি আকৌ ঘৰ পালোঁ বুলি দেই নহ'লে মোৰ চিন্তা লাগি থাকিব নহয় এতিয়া ওলাই যা পুতুকণ তই যা সেই জুলি বাহঁতৰ লগত যা বাছত উঠাই থৈ মাহী আমি গৈ পালে মানে ফোনটো কৰি দিম বাৰু পিহু তই ফোনটো কৰি দিবি দেই মাহী হ'ব দিয়া এতিয়া 15 মিনিট আছে বুলি কৈছে নহয় আমি ওলাই যাওঁ আৰু নহ'লে আকৌ বাছখন গুচি যাব নহয় হ'ব দেখোন যাওঁ যে বল বাছখন ৰখাই দিবিগৈ বেগ চেগবোৰ উঠাই দিবি তাৰপিছত তই আমাৰ লগত ওলাই যাবি নেকি বল যাওঁ জুলিবা মই যে তোমালোকৰ লগত নাযাওঁ দেই মই পিছত যাম মাৰ লগত যাম আকৌ মই অকলে নাযাওঁ তোমালোকক উঠাইহে আহিম দেই বলা যাওঁ মই জুলিবাহঁতক থৈ আহোঁগৈ মাহী গৈ থাকোঁ তেতিয়াহ'লে আমি মাহী আপুনি এবাৰ জুলিহঁতৰ ঘৰলৈ গ'লে যে আমাৰ ঘৰলৈও যাব দেই মই এতিয়া ইয়াত ইমান দি থাকি গৈছোঁ আপুনি আকৌ আমাৰ ঘৰলৈ নগ'লে বেয়া লাগিব নহয় পিছত তেতিয়া মই আকৌ আহিম বাৰু জুলিৰ লগত ইয়াত থাকি মোৰ ভালেই লাগিলে কিন্তু তথাপিও আকৌ মায়ে এতিয়া মাতি আছে নহয় সেইকাৰণে যাব লগা হৈছে নহ'লে বাৰু আৰু দুদিনমান ৰৈ দিলোঁ হয় কিন্তু আপুনি যাব আকৌ আমাৰ ঘৰলৈ দেই নোযোৱাকৈ নাথাকিব আমি গৈ থাকোঁ এতিয়া পুতুকণ ব'লা আৰু মহা হেৰি কিবা কামত ওলাই গ'ল ন লগ পোৱা হ'লে ভাল আছিলে এতিয়া বাৰু হ'ব দিয়া আপুনি কৈ দিবা আমি গ'লোঁ বুলি জুলি বল জুলি তই যে ইমান মনে গৈ আছ অঁ তোৰ চাগে মন চন বেয়া লাগি আছে ন ইয়াৰ পৰা এতিয়া ঘৰলৈ যাব লৈছ যে তোৰ আকৌ গাঁৱত থাকি বৰ ভাল লাগে নহয়
পিছে শুন আকৌ জুলি, তই যে মোক কৈছিলি সেই গাঁৱত থাকি ভাল লাগে বুলি, মইতো ভাল নালাগে বুলি কৈছিলোঁ, কিন্তু ইয়াত যে এইখিনি থাকিলোঁ যে মোৰো বিৰাট ভাল লাগিলে। আৰু যে মাছ মাৰিব গৈছিলোঁ যে সঁচাকৈ দেই বিৰাট মজা লাগি গৈ পিনে। খালি মই এটাও মাছ ধৰিব নোৱাৰিলোঁ, কিন্তু আজিলৈকে মই গৈয়ে পোৱা নাই। ক'তনো মোৰ জাকৈখনত মাছ উঠিব, জোকলেও ভয় লাগিছিলে। ভাল যে জোক সেইদিনা নেলাগিলে এটাও, তই মোক ক'তনো লৈ গৈছিলি বুলি ভাবিছিলোঁ। ভাল পাইছিলে আৰু জোক চোক নোলালে। জোক লগা হালতো একদম মানে মই কেতিয়াও নগ'লোঁ হয় পাই, কিন্তু বিৰাট ভাল লাগিলে দেই ইয়াত থাকি সঁচাকৈ। তেতিয়া আকৌ তই যাওঁকে উৎপাত লগাই আছিলি নহয়, এইবাৰ সেইকাৰণে তোক আনিবলৈ নাই। তই ইমান উৎপাত লগাই ধৰ ঘৰলৈ যাওঁকে কিমান তোক ৰখাই পিনে ইয়াত হেৰি কৰিছোঁ, ইমান দিন থাকিব পাৰিলোঁ। নহ'লে তই উৎপাত লগাই আছিলি, এদিন থাকিয়ে যাওঁ এতিয়া তোক কেনে লগত আহিম, আকৌ লৈ আহিম, আকৌ আমনি লগাবি। নাই পাই, তোৰ ভাল লাগিলে হৈ গ'ল আৰু আকৌ তোক মই লগত আনিব নাই। এইবাৰ আহিলে মই মাৰ লগত বা অকলে আহিব লাগিব, তেতিয়াহে যদি মই এমাহমান থাকিব পাৰিম। কিমান মজা লাগে ইয়াত, তই কি জানিবি। তই এতিয়া বৰ ভাল লাগিছে বুলি ক'লে কি হ'ব, পিছত আকৌ লৈ আহিমচোন, আকৌ উৎপাত লগাবি ঘৰলৈ যাওঁ। সেইকাৰণে নানো, এবাৰেই লাজ। কি মানে জুলি, তই যে এনেকৈ কথা কৈছ, মই কি জানো ন, মই ভাবিছিলোঁ বেয়া লাগিব বুলি। আজিলৈকে গাঁও ফুৰিয়ে পোৱা নাই, আকৌ গৈ পাইছোঁ জানো তই কচোন। সেইকাৰণে মই ভাবিছিলোঁ বেয়া লাগিব, কিন্তু প্ৰথম দিনা বেয়া লাগিছিলে হয়, তাৰপিছত থাকি মোৰ বিৰাট ভাল লগা হ'ল সঁচাকৈ। ইয়াত যে মানুহবোৰ একদম ইফালে এনেই ঘূৰি ফুৰিব পাৰে ন, আৰু ঘৰত থকা বাকী গুচি যায় পাই। আমিহে আকৌ একদম টাউনত সাজি কাচি যাব লাগিব দোকান এখনলৈ গ'লেও মানে কিমান অশান্তি পাওঁ। ইয়াত যে ইমান ভাল সঁচাকৈ দেই, মোৰ বিৰাট ভাল লাগিলে। জুলি লৈ আহিবি না তই এবাৰ আহিলে মানে, তই আনিলে মানে মই মাহীক ক'ব লাগিব ৰ, মাহী হেৰি মই যাম বুলি ভাবিছিলোঁ, জুলিয়ে মোক লৈ নাযায় বুলি ক'ম। তেতিয়াতো মাহীয়ে ক'লে মানে তই আনিবই লাগিব মোক। মইতো আহিমেই পাই। ঐ আৰু যে এইবাৰ আহিলে মাছ মাৰিবলৈ মোক আকৌ লৈ যাবি দেই, মোৰ মানে গৈ বহুত ভাল লাগিলে। খালি জোকলে বাৰু ভয় লাগে, জোক লাগিলে তই এৰাই দিবি, কিন্তু মাছ মাৰিবলৈ যে যাবই লাগিব দেই, বিৰাট ভাল লাগিলে। এইবাৰ মই নিজে জাকৈ মাৰি মাছ ধৰিহে এৰিম, এইবাৰতো এটাও ধৰিবই নোৱাৰিলোঁ। হ'ব পিহু, দেখা যাব তই কিমান মাছ ধৰিব পাৰ জাকৈ, জানো নহয় তই পাৰিবি নে নোৱাৰিবি। আৰু গাঁৱলৈ আহিলেহে তই মাছ ধৰিব পাৰিবি আকৌ, মইতো আনিম বুলি ভাবিছ নেকি, একো আনিবলৈ নাই। এতিয়া সোনকালে বল, মাছ পিছত ধৰি থাকিবি কেইটা মাছ ধৰ, কিন্তু বাছ এতিয়া ধৰিব নোৱাৰিলে মানে আকৌ থাকি যাব লাগিব ইয়াত। তেতিয়া মোক কৈ নাথাকিবি আকৌ তোৰ কাৰণে হ'ল বুলি, এতিয়া তইহে কথা পাতি গৈ আছ। সেইকাৰণে সোনকালে বল, পুতুকণ গৈ পালেগৈ চাগে, সি যদি বাছখন ৰখাইছে আৰু, নহ'লে আজিও ঘৰ যোৱা নহ'ব। তাই বৰ মাছ ধৰে, প্ৰথমতে বাছখনকে ধৰি লচোন ঘৰ যাবলৈ, কথা ক'বলৈ আহিছে। জুলিবা, মই বাছখন ৰখাই দিলোঁ। আজি ভাল, মই আগত দৌৰ মাৰি আহিলোঁ বুলিহে, নহ'লে তোমালোকে আজিও ঘৰ যাব নোৱাৰিলা হয়। বাছখন পাৰ হ'ব লাগিছিলে আকৌ, মই বাছ ৰ বুলি কৈ চিঞৰি দিলোঁ, একদম বাছখন জেগাত ৰখাই দিছে। হেৰি ব'লা এতিয়া মই চিট চাই থৈ আহিছোঁ তোমালোকৰ কাৰণে, বহি লোৱাগে, চিট আছেই, সোনকালে বহিলে, নহ'লে বেলেগ মানুহ উঠিলে চিটেই নাপাবা আকৌ। পিহুবা, জুলিবা গৈ থাকা তেতিয়াহ'লে দেই, তোমালোকে আকৌ আহিবা আকৌ, ময়ো যাম। এইবাৰ গ'লে মানে পিহুবা ঘৰলৈ যাব লাগিব। হয় নেকি পুতুকণ, ভালেই কৰিলা তুমি দূৰৰ পৰা চিঞৰি দিলা বাছখন, নহ'লেতো আজি যাবই নাপালোঁ হয়। বাৰু একো নাছিলে, আজিতো ৰৈ দিলোঁ হয় ন বাছ নাপালে মানে। বাৰু পুতুকণ তুমি যাবা তেতিয়াহ'লে আমাৰ ঘৰলৈ দেই, জুলিবা ঘৰলৈ যাবানে, তেতিয়া আমাৰ ঘৰলৈ যাব। আৰু অকল গ'লে নহ'ব, আমাৰ ঘৰতো দুদিনমান থাকিব লাগিব তুমি। তোমালোকৰ ঘৰত মই এসপ্তাহ থাকিলোঁ নহয়, গতিকে তুমি আমাৰ ঘৰত 2-3 দিন থাকিলেও হ'ব বাৰু, বেছি দিন নকওঁ। কিন্তু যাবা, এতিয়া আমি গৈ থাকোঁ দেই, চিট আছে ন বাছত। জুলি ব'ল সোনকালে বহি লওঁগৈ, বেগটো উঠা, নহ'লে আকৌ চিটটো বেলেগে লৈ ল'ব পাই, থিয় হৈ যাবলৈ নাই আৰু ইমান দূৰ। তাকে পাই, থিয় হৈ যাবলৈ নোৱাৰোঁ পাই ইমান দূৰ। বাৰু পুতুকণ আমি গৈ থাকোঁ দেই, নহ'লে আকৌ চিটটো কোনোবাই লৈ ল'ব। পিহু বেগটো ধৰ, মই অকলে নোৱাৰোঁ। পুতুকণ যাওঁ দেই, মাহীক কৈ দিবি তই, আৰু মহাকো কৈ দিবি। বাই, আমাৰ ঘৰলৈ যাবি কিন্তু নোযোৱাকৈ নাথাকিবি, যাওঁ।